বিজেপি দলে আমাক মূৰ্খ সজাবৰ কাৰণে কাইলৈৰ পৰা আন্দোলন আৰম্ভ কৰিব খুজিছে তেওঁলোকে ক'ব খুজিছে যে বিজেপিয়ে সব কৰিছে চৰকাৰে সব কৰিছে এতিয়া ন্যায়ালয়ে যদি ন্যায় দিয়ে খেলা খতম এটো তেওঁলোকৰ বক্তব্য কিন্তু মই আজি আপোনালোকক ক'বলৈ চেষ্টা কৰিম যে বিজেপি চৰকাৰে কেনেকৈ জুবিন দাক ন্যায় নিদিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব কৈছে মই এটা ক'বলৈ চেষ্টা কৰিম মই সদায় যুক্তিপূৰ্ণভাৱে কথাবিলাক ক'বলৈ চেষ্টা কৰোঁ কিন্তু যুক্তিপূৰ্ণভাৱে কথাটো ক'বলৈ যাওঁতে সদায় বিজেপিয়ে মোক আক্ৰমণৰ লক্ষ্য কৰি লয় আপোনালোকে নিশ্চয় দেখিছে আজিও এতিয়া আহিব তেওঁলোকৰ পালিপহৰীয়াবিলাক তেওঁলোকে এতিয়া পুৰা বকিব তেওঁলোকে বেলেগ বেলেগ কথা উলিয়াব তেওঁলোকে মোক গালি দিব বিভিন্ন অদৰকাৰী কথা কিছুমান তেওঁলোকে ডাঙৰ কৰিব তো এই ধৰণৰ কাম কৰে সেইকাৰণে মই এটাকে আপোনালোকক ন্যায় প্ৰদান সম্পৰ্কত গোটেই কথাকেইটা ক'ব খুজিছোঁ মই প্ৰথমতে ক'ব খুজিম যে জুবিন দাৰ মৃত্যু হোৱা যিটো কাৰণত মৃত্যু হ'ল ছিংগাপুৰলৈ নৰ্থ ইষ্ট ফেষ্টিভেলত যোগদান কৰিবলৈ গৈ সেই নৰ্থ ইষ্ট ফেষ্টিভেলটো উদ্যোক্তা প্ৰেজেন্স কৰিছিলে উদ্যোক্তা আছিলে কি কয় এটো আমাৰ এক্সটাৰ্নেল এফেয়াৰ মিনিষ্ট্ৰী পবিত্ৰ মাৰ্ঘেৰিটা য'ত এজন ৰাজ্যিক মন্ত্ৰী সেই এক্সটাৰ্নেল এফেয়াৰ্স মিনিষ্ট্ৰীয়ে পতা সভাখনলৈ গৈ জুবিনদাৰ মৃত্যু ঘটিলে মই বাৰম্বাৰ কৈ আছো যে এই মৃত্যুৰ বাবে এক্সটাৰ্নেল এফেয়াৰ মিনিষ্ট্ৰী বা ভাৰত চৰকাৰৰ জগৰীয়া কি মই দেখিছো যে অসমৰ জনগণৰ যিসকল জুবিন অনুৰাগী তেওঁলোকেও কথাটোত গুৰুত্ব দিয়া নাই সংবাদ মাধ্যমে একেবাৰে গুৰুত্ব দিয়া নাই কথাটোত ইচ্ছাকৃতভাৱে বোধহয় চৰকাৰৰ কথামতে বোধহয় সংবাদ মাধ্যমক সেই বিষয়টো অলপ তল পেলাই দিছে চৰকাৰৰ মানে নিৰ্দেশ অনুসৰি নিশ্চয় তেওঁলোকে সেই কথাটো তল পেলাই দিছে আৰু বিজেপিয়ে খুব ইচ্ছাকৃতভাৱে খুব হেৰি কৰি মানে অকল শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা তেওঁলোকৰ ওপৰত দায় ঠেলি দিছে কিন্তু মই ভাবো যে এই গোটেই তদন্তটোৰ আন এটা দিশ হ'ল মূল প্ৰধান এটা দিশ হ'ল যে মিটিংখন পাতিছিলে ফেষ্টিভেলখন পাতিছিলে এক্সটাৰ্নেল এফেয়াৰ মিনিষ্ট্ৰীয়ে বোধহয় এক্সটাৰ্নেল এফেয়াৰ মিনিষ্ট্ৰীয়ে পতাৰ প্ৰধান কাৰণটো আছিলে হেতুৰ উদ্যোগ আছিলে সাগে পবিত্ৰ মাৰ্ঘেৰিটা কিন্তু জুবিনদাৰ যেতিয়া মৃত্যু হ'ল পবিত্ৰ মাৰ্ঘেৰিটাই টুপাই বুৰ মাৰিলে পবিত্ৰ মাৰ্ঘেৰিটাই সেই ঘটনাৰ পৰা আঁতৰি দিলে লুকাই দিলে পবিত্ৰ মাৰ্ঘেৰিটা টিভিত নোলোৱা হৈ গ'ল চৰকাৰে পবিত্ৰ মাৰ্ঘেৰিটাৰ নাম নোলোৱা হৈ গ'ল আৰু এনেকৈ আমাক গোটেই বিষয়টোৰ পৰা ভাৰত চৰকাৰৰ এটা বিভাগ এক্সটাৰ্নেল মিনিষ্ট্ৰী বা পবিত্ৰ মাৰ্ঘেৰিটা তাৰ মন্ত্ৰী আমাৰ অসমৰ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাক আঁতৰাই আমাক ন্যায়ৰ দিশটোত এটা ৰাজনীতিকৰণ কৰি সংবাদ মাধ্যমৰ সহযোগত হেতু আঁতৰাই লৈ যোৱা হ'ল মই কথাটো ঠিকে কৈছো নে নাই বাৰু আপোনালোকে যিসকলে চাই আছে কমেন্ট কৰক নাই মই ঠিকে কৈছো নে মই মিছা কথা কৈছো অকল জাষ্টিস ফৰ জুবিন গাৰ্গ লিখি থাকিলেইতো নহব ন কথাবিলাক বুজি পাব লাগিব কথাবিলাক বিশ্লেষণ কৰিব লাগিব কথাবিলাক মানুহৰ মাজলৈ নিব পাৰিব লাগিব কথাবিলাকৰ একদম ইন ডেপথ ষ্টাডি কৰিব লাগিব আৰু সেইবিলাক মানুহৰ মাজলৈ উলিয়াই দিব লাগিব তেতিয়াহে আমি ন্যায় পাম গতিকে প্ৰথম কথা যে এই তদন্তৰ ভিতৰলৈ এতিয়ালৈকে এক্সটাৰ্নেল এফেয়াৰ মিনিষ্ট্ৰীটো নহা কথাটো বিজেপিৰ প্ৰথম ৰাজনীতিকৰণ তাৰ পাছত উদ্যোক্তাসকল বাকি যিসকল উদ্যোক্তা আছে আৰু জুবিনদাৰ লগৰীয়াসকল আৰু তাৰ পাছত জুবিনদাক হাতুৰিবলৈ নিয়া
কি কয় আপোনাৰ এই দেশখনৰ ছিংগাপুৰৰ অসমীয়া প্ৰবাসী অসমীয়াসকল তেওঁলোক তদন্তৰ আওতালৈ আহিছে কিন্তু আচৰিত যি কাৰণত ইতিমধ্যে সিদ্ধাৰ্থ শৰ্মা গ্ৰেপ্তাৰ হ'ল যি কাৰণত সন্দীপন গাৰ্গক গ্ৰেপ্তাৰ কৰা হ'ল যি কাৰণত আৰু এজন কি গোস্বামী সিদ্ধাৰ্থ গোস্বামী নেকি ন শৰ্মা আৰু গোস্বামী দুজন নহয় সিদ্ধাৰ্থ গোস্বামীকো গ্ৰেপ্তাৰ কৰা হ'ল শেখৰ গোস্বামী সেই একেটা কাৰণত এতিয়ালৈকে কিয় প্ৰবাসী ভাৰতীয় সেইসকলক গ্ৰেপ্তাৰ কৰা নহল তদন্তৰ এই দিশটো আপোনালোকে পাহৰি গৈছে নেকি চৰকাৰে আমাক যেনেকৈ ভবাব খুজিছে আপোনালোকে তেনেকৈ ভাবিছে নেকি আপোনালোকক কৈছো যিসকলে চাই আছে ন আপোনালোকে যিসকলে মোৰ লাইভ চাই আছে মই আপোনালোকক কৈছো প্লিজ কথাবিলাক সদায় নিৰপেক্ষ আৰু ইংৰাজীত যাক কয় অবজেক্টিভ বা বস্তুনিষ্ঠ তেনেধৰণে ভাবিবলৈ শিকিব লাগিব আমি প্ৰত্যেকে তৃতীয়তে আৰু এটা দিশ আছিলে যে জুবিন গাৰ্গৰ মৃত্যুৰ পাছতো নৰ্থ ইষ্ট ফেষ্টিভেল চলি আছিলে আৰু অসমৰ মুখ্যমন্ত্ৰীৰ পত্নী শ্ৰীযুতা ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়ানীয়ে তাতে আপোনাৰ ফেশ্বন শ্ব' পাতি আছিলে বুলি এটা সাংঘাতিক ধৰণৰ চৰ্চা হৈছিলে আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰশ্ন সুধিছিলোঁ যে আপোনাৰ পত্নী সঁচাকৈ তাৰ লগত জড়িত আছিলে নেকি আমি প্ৰশ্ন সুধিছিলোঁ যে আপোনাৰ পত্নীয়ে সঁচাকৈ তাতে ফেশ্বন শ্ব' পাতিছিলে নেকি আপোনাৰ পত্নীয়ে জুবিনদাৰ মৃত্যুৰ পাছতো সেই শ্ব'টো কণ্টিনিউ কৰিছিলে নেকি এইটো সুধিছিলোঁ মোৰ ওপৰত কেছ দিলে মইতো কেছ দিলে ভয় নকৰোঁ আপোনালোকে জানেই মোৰ ওপৰত কেছ দিলে কিন্তু আপোনালোকক মই এটা কথা সুধিব খোজো যে সেই বিষয়টো আমি এৰি দিলে নহ'ব মই প্ৰথমতে 3টা দিশৰ কথা ক'লো দেই আপোনালোকে মনত ৰাখি যাব যে তদন্তৰ গতিটো যে একপক্ষ হৈছে তাৰ কাৰণে 3টা দিশ ক'লো নম্বৰ 1 এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰী মূল তদন্তৰ মাজলৈ অনা নাই এইটো বঢ়িয়াকৈ হিমন্ত বিশ্ব শৰ্মাই তাৰ পৰা স্কিপ কৰি দিছে 2 গোটেই তদন্তত ছিংগাপুৰৰ যিসকল নিবাসী ছিংগাপুৰৰ নিবাসীসকলক এতিয়ালৈকে গ্ৰেপ্তাৰ নকৰিলে যি কাৰণত বাকীকেইজনক গ্ৰেপ্তাৰ কৰিলে এওঁলোকক কিন্তু গ্ৰেপ্তাৰ নকৰিলে 3 অসমৰ মুখ্যমন্ত্ৰী পত্নী শ্ৰীযুতা ৰিণিকী ভূঞা শৰ্মা মহাশয়া তেখেত এই ফেষ্টিভেলৰ লগত জড়িত বুলি এটা বাতৰি ওলাইছিলে মইতো ভালকৈ নাজানো মই সেইকাৰণে মুখ্যমন্ত্ৰীক প্ৰশ্ন সুধিছিলোঁ সেইটো হয় না নহয় মোক বন্ধ কৰিবৰ কাৰণে কোৰ্টত কেছ এটা দিছিলে মইতো কেছ ফলে ভয় নকৰোঁ আপোনালোকক কৈছোঁৱে কিন্তু মুখ্যমন্ত্ৰীৰ পৰা এতিয়ালৈকে সঠিক সিদ্ধান্ত নাপালোঁ গ'ল এই 3টা বিষয় গ'ল এতিয়া তদন্তৰ মূল কথাকেইটা মই আপোনালোকৰ সন্মুখত ক'ব খুজিছোঁ মই কিয় কৈ আছো যে এই তদন্ত কেতিয়াও জুবিন দাক ন্যায় দিব নোৱাৰে মই কি ক'লো আপোনালোকে আকৌ এবাৰ শুনক মই কৈছোঁ যে বৰ্তমান SITৰ নেতৃত্বত যিটো তদন্ত চলি আছে এই তদন্তই কোনোপধ্যেই জুবিনদাৰ পৰিয়াল আৰু অসমবাসীক কেতিয়াও ন্যায় দিব নোৱাৰে মই দৃঢ়তাৰে কৈছোঁ দেই আপোনালোকে লক্ষ্য কৰিব কথাটো মই দৃঢ়তাৰে কৈছোঁ যে বৰ্তমানৰ যিটো তদন্ত চলি আছে এই তদন্তত প্ৰকৃত ন্যায় পোৱাটো অসম্ভৱ কিয় কৈছোঁ এই কথাটো আপোনালোকে বুজি লোৱা দৰকাৰ আৰু সেইমতে আমি সকলোৱে সেইমতে আমি প্ৰতিক্ৰিয়া কৰাটো ৰিয়েক্ট কৰাটো প্ৰয়োজন এই তদন্ত কিয় যথাযোগ্য তদন্ত নহয় মই আপোনালোকক জনাব খোজো যে যদিহে বিদেশত এটা ঘটনা ঘটে মা কিবা দিগদাৰ পাইছে নেকি মা মোৰ কাষতে মা আছে মানে মা গাটো খুব বেয়া সেইকাৰণে মই মাৰ ওচৰতে থাকি কথাখিনি কৈ থাকিবলগীয়া হৈছে সেইকাৰণে মা দিগদাৰ পাইছে নেকি বা নাই পোৱা মা কিবা দিগদাৰ পালে আপুনি শুনি থাকক না কথাকেইটা মা বুজি পাইছে নাই আমাৰ মাও আকৌ একদম সাংঘাতিক ধৰণে এনেকুৱা
সামাজিক কথাবিলাকত সাংঘাতিক ধৰণৰ আকৌ হেৰি আকৌ দেই মানে সচেতন মানুহ আকৌ মাও এনেকুৱা বৰ কোম্পানী মাছ নহয় মায়েও বুজি পায় এইবিলাক কথা মা বুজি পায়নে নাই এতিয়া মই কৈ আছিলোঁ কি এই তদন্ত কিয় এটা যথাযোগ্য তদন্ত নহয় যথাযোগ্য তদন্ত নহয় বুলি কোৱাৰ মোৰ কাৰণটো কি যিটো ঘটনা ঘটিছে সেই ঘটনাটো ঘটিছে বিদেশত যেতিয়া এটা ঘটনা ঘটে তেতিয়াহ'লে তাৰ তদন্ত আৰু তাৰ বিচাৰৰ কাৰণে প্ৰথমতে BNSS ভাৰতীয় নাগৰিক ন্যায় সংহিতা 2023 অনুসৰি প্ৰথম কামটো হ'ব লাগে যে ভাৰত চৰকাৰৰ পৰা প্ৰিভিয়াছ চেংচন তদন্তকাৰী সংস্থাই ল'ব লাগে আমি জনামতে এতিয়ালৈকে ভাৰত চৰকাৰৰ পৰা তেনেকুৱা প্ৰিভিয়াছ চেংচন লোৱা হোৱা নাই ঠিক আছে সময়ও থাকিব বিচাৰ কৰিবলৈ হয়তো ষ্টাৰ্ট কৰাৰ সময়খিনিত লৈ ল'ব পাৰে এনেকুৱা ধৰণৰ হ'ব পাৰে কিন্তু মই ভাবোঁ যে এতিয়াই লোৱাৰ দৰকাৰ আছিলে তেতিয়াহে গভৰ্ণমেণ্টে গোটেই কথাখিনি গম পাই থাকিলেহেঁতেন আৰু গভৰ্ণমেণ্ট কনচাৰ্ণ হ'লহেঁতেন মই গভৰ্ণমেণ্ট কনচাৰ্ণ হোৱাটো এইকাৰণে বিচাৰিছিলোঁ যে জুবিনদাৰ তদন্তৰ ন্যায় যদি সঁচাকৈ পাব লাগে ভাৰত চৰকাৰ কনচাৰ্ণ হ'ব লাগিব ভাৰতৰ বৈদেশিক মন্ত্ৰালয় কনচাৰ্ণ হ'ব লাগিব ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু ভাৰতৰ গৃহমন্ত্ৰী কনচাৰ্ণ হ'ব লাগিব বিষয়টোৰ লগত জড়িত হ'ব লাগিব এই কথাটো খুব জৰুৰী কেলে জৰুৰী তাৰ কাৰণটো যে বিদেশত তদন্ত কৰিবৰ কাৰণে আমাৰ যিটো প্ৰক্ৰিয়া আছে মই প্ৰক্ৰিয়াটো আপোনালোকক আকৌ এবাৰ মনত পেলাই দিওঁ যাতে তদন্তটো কেনেকৈ হ'ব গম পালে তদন্তৰ গতিগতিটো আপোনালোকে বুজি পাব প্ৰথম কথা BNSS 2023 সেকশন 112 112টো আপুনি চাওক 112টোত কৈছে যে বিদেশত যদি কিবা ঘটনা ঘটিছে তেতিয়া হলে কি কৰিব লাগিব তেতিয়া হলে সেই বিদেশৰ চৰকাৰ বা কোৰ্টক সংশ্লিষ্ট কোৰ্টক ভাৰতৰ কৰ্তৃপক্ষই থ্ৰ কোৰ্ট এটোৱে আটাইতকৈ ইম্পৰ্টেন্ট বস্তু আজিৰ দিনটোত বাতৰিত দেখি আছো যে আমাৰ SITৰ দুজন মানুহ গৈ সিংগাপুৰ পাইছে কিন্তু মোৰ কথাটো একদম খোলাখুলি যে SITয়ে তদন্ত কৰি আনি যি তথ্য পালেও সেইটো কোৰ্টত গ্ৰাহ্য নহব যদি হে 112 নম্বৰ ধাৰা অনুসৰি থ্ৰ কোৰ্ট হেতু তথ্য নানে নহলে যেতিয়া বিচাৰ প্ৰক্ৰিয়া হ'ব আৰ্গুমেন্ট যেতিয়া হ'ব তেতিয়া এই অভিযুক্তসকলৰ পক্ষৰ পৰা যেতিয়া ক'ব যে তোমালোকে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পাৰমিশন ললানে পাইৰৰ পাৰমিশন আগতীয়া অনুমোদন ললানে নাম্বাৰ 1 নাম্বাৰ 2 তোমালোকে 102 নম্বৰ ধাৰাৰ অধীনত লেটাৰ অফ ৰিকুৱেষ্ট থ্ৰ কোৰ্ট পঠিয়ালানে থ্ৰ কোৰ্ট পঠিয়াই উইথ ডিউ ৰিকমেণ্ডেশ্যনছ যেতিয়া সিংগাপুৰৰ পৰা ডকুমেণ্টখিনি আহিব তেতিয়া হে কোৰ্টত সেইখিনি কাৰ্য হ'ব মই বহুত কোৰ্টৰ কেছত ফসি আছো কাৰণে মানে মই 165টা মান কেছ মোৰ ওপৰত লাগি আছে চৰকাৰে লগাই থৈছে কংগ্ৰেছ চৰকাৰৰ বিজেপি চৰকাৰে মই 36 বাৰ মান জেল গৈছো কাৰণে মই কথাবিলাক অলপ বুজি পোৱা হৈছো সেই কাৰণে মই যেতিয়া ঘটনাটো ঘটিলে তেতিয়া মই আইনখন পঢ়ি চাইছিলো আৰু আইনখন পঢ়ি চোৱাৰ পাছত মই গম পালো যে যদি সিংগাপুৰৰ পৰা কিবা তথ্য আনিব লাগে সাক্ষ্য আনিব লাগে ষ্টেটমেন্ট আনিব লাগে বা এভিডেন্স আনিব লাগে বা ডকুমেন্টছ আনিব লাগে তাত লিখি দিছে শব্দগীতা এভিডেন্স ষ্টেটমেন্ট ডকুমেন্টছ যিকোনো বস্তু যদি আনিব লাগে থ্ৰ কোৰ্ট প্ৰথমতে আবেদন কৰিব লাগিব লেটাৰ অফ ৰিকুৱেষ্ট বুলি শব্দটো আছে লেটাৰ অফ ৰিকুৱেষ্ট পঠিয়াব লাগিব এটো পঢ়ি নোলোৱাকে এটো বুজি নোপোৱাকে ইয়াৰ পৰা সিংগাপুৰৰ কাৰবাৰ হাৰিয়াৰ লগত কথা পাতি অকল তালে গলে কিবা তথ্য গোটালেও জাগা চালেও কিন্তু তাৰ পৰা কেতিয়াও ৰিজাল্ট নাহিব থ্ৰ কোৰ্ট উইথ
ৰিকুৱেষ্ট অফ লেটাৰ পঠিয়াই এই তথ্য আনিব লাগিব বুজি পাইছেনে নাই বাৰু আপোনালোকে যদি সঁচাকৈ যদি বস্তুটো একদম মানে ভালকৈ ডিপলি নাচায় বিশেষকৈ এইটো আচলতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু SIT-খনে বুজি পাব লাগিছিলে মই ভাবোঁ যে SIT-খনো বুজিবলৈ যত্ন কৰা নাই চাগে আমাৰ গভৰ্ণমেণ্ট উকিলবিলাকেও মানে কি কয় এইটো কিবা কয় নহয় গভৰ্ণমেণ্টৰ হেডজন উকিলৰ তেওঁ চাগে বুজাই দিয়া নাই বা সেইটোক লৈ কনচাৰ্ণ হোৱা নাই আৰু গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ লগত যিহেতু কথা পাতি লোৱা নাই চাগে গোটেই প্ৰচেছটো তেনেকৈ যোৱা নাই প্ৰথম কথা কোৰ্টৰ পৰা লেটাৰ অফ ৰিকুৱেষ্ট চাব লাগিব 112 নম্বৰ ধাৰা দ্বিতীয় কথা তাত যিবিলাক অভিযুক্ত তাৰ ছিংগাপুৰৰ মানুহ তেওঁলোকক আনিবৰ কাৰণে ধৰি আনিবৰ কাৰণে আমাৰ ভাৰত চৰকাৰৰ দুখন আইন আছে এক্সট্ৰাডিশ্যন এক্ট 1962 62 ন 62 নে 72 আছিলে পাহৰি গৈছোঁ অকণমান দেই আৰু আছে এই মিউচুৱেল ট্ৰিটিখন এই ট্ৰিটি আৰু এই এক্সট্ৰাডিশ্যন এক্ট অনুসৰি কি কৰিব লাগিব আমি তেওঁলোকৰ মানে বস্তুবিলাক আনিব পাৰিম তথ্যবিলাক আনিব পাৰিম আৰু তেওঁলোকৰ মানুহকো আমি ইয়াৰ পৰা ইয়ালৈ ধৰি আনিব পাৰিম তেওঁলোকৰ মানুহ যেনেকৈ ধৰক জাহাজখনৰ কেপ্টেইনজনক যেনেকৈ ধৰক তাত মই বাৰম্বাৰ কৈ আছোঁ যে জাহাজখনত ফ্ৰী ডাইভিং কৰিছে হেৰিয়ে জুবিন দাই ফ্ৰী ডাইভিং কৰিবৰ কাৰণে এখন ফৰ্ম ফিল আপ কৰিব লাগে সেই ফৰ্মখনত একদম লিখিয়ে দিব লাগে যে মোৰ এপিলেপসি আছে নেকি এপিলেপসি থাকিলে নোৱাৰে মোৰ সিজাৰ হৈছিলে নেকি লিখি দিব লাগে সিজাৰ হ'লেও তেনেকৈ ফ্ৰী ডাইভ কৰিব নোৱাৰে এইবিলাক নোৱাৰে মানে আপোনালোকে জানে নহয় জানো মই বাৰম্বাৰ কৈ আছোঁ সেইবিলাক কথা নোহোৱাকৈ 2 নম্বৰী কৰি যদি জুবিন দাক তেনেকৈ সাঁতুৰিবলৈ দিছিলে সিহঁতিতো জেলত যাব লাগিব ন চৰকাৰে কৈ আছে যে আমি সব ছিংগাপুৰ চৰকাৰৰ ওপৰত ভৰসা কৰিছোঁ তাত বৰ ভাল তদন্ত হয় কিন্তু ছিংগাপুৰ চৰকাৰে এই ক্ষেত্ৰত কেতিয়াও ভাল তদন্ত নকৰে কাৰণ ছিংগাপুৰ চৰকাৰে যদি প্ৰমাণ কৰি দিয়ে যে ছিংগাপুৰৰ গাফিলতিৰ কাৰণে ছিংগাপুৰৰ কোনোবা এজেন্সিৰ গাফিলতিৰ কাৰণে তাত আমাৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ মৃত্যু ঘটিলে তেতিয়াহ'লে তেওঁলোকৰ টুৰিজিম বেয়া নহ'ব নেকি কথাটো ধৰিব পাৰিছেনে মইতো ক'লে মানে আপোনালোকে বহুতে কৈ দিব যে এই ৰাজনীতি কৰিবলৈ লৈছে ৰাজনীতি নকৰা কোনোবা মানুহে এইবিলাক কথা বুজি পাব লাগিব নহয় কোনোবাইতো ক'ব লাগিব ন বেলেগে কৈ থাকিলেতো মই নকলোহেঁতেন কোনোবাইতো মাতি থাকিলে মই নামাতিলোহেঁতেন অকল জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিলেতো আমি কেতিয়াও জাষ্টিছ নাপাওঁ কথাটো ধৰিব পাৰিছেনে আমি প্ৰকৃত জাষ্টিছ পাবলৈ হ'লে ইন ডেপথ ষ্টাডি কৰি সেই অনুসৰি আমাৰ দাবীবিলাক ঠিক কৰি ল'ব লাগিব আৰু সেই ঠিক কৰা অনুসৰি চৰকাৰৰ লগত আমি হেঁচা দিব লাগিব তাৰপিছত চৰকাৰৰ লগত আমি বাৰ্গেনিং কৰিব লাগিব আলোচনাত বহি সিদ্ধান্ত আনিব লাগিব এতিয়া যিবিলাক হৈ আছে সেইটো চব আৱেগত হৈ আছে ন সেইকাৰণে মই একদম খাটাং মই আপোনালোকক কৈ আছোঁ গভৰ্ণমেণ্টে আমাক কোনোপধ্যে ন্যায় দিব খোজা নাই আৰু আমিও গভৰ্ণমেণ্টৰ সেই যিখন জাল সেই জালখনত ভৰি দি ন্যায় পাবৰ কাৰণে চেষ্টা কৰা নাই জালখনতে ভৰি দি আছোঁ এই কথাটো বুজি নোলোৱাৰ কাৰণে মই কৈ আছোঁ মোক আপোনালোকে বেয়া পাব পাৰে কোনোবাই আৰু মই বেয়া পোৱাটো চিন্তাও নকৰোঁ মইতো কেয়াৰ নকৰা মানুহ আপোনালোকে জানে জুবিন দা সাংস্কৃতিক ক্ষেত্ৰত যেনেকুৱা মানে যিটো পাগলা টাইপ মানে কি আপোনালোকে বুজিছেনে মই যিটো অৰ্থত বুজাইছোঁ ময়ো তেনেকুৱা টাইপ পাগলা টাইপ এটা মানুহ মইতো কেয়াৰ নকৰোঁ কাকো আপোনালোকে জানে সেইকাৰণে মই কি অৰ্থত বুজাইছোঁ জানেনে মানে কাকো কেয়াৰ নকৰা যেনেকৈ মানুহ ময়ো তেনেকুৱা ৰাজনীতিৰ ক্ষেত্ৰত কাকো কেয়াৰ নকৰা মানুহ গতিকে মই আপোনালোকক ক'ব খুজিছোঁ যে চাওক দেই মই আপোনালোকক একদম ক্লিয়াৰলি কৈ দিছোঁ বৰ্তমানৰ যিটো তদন্ত চলি আছে সেই তদন্তত ভাৰতৰ নাগৰিক সুৰক্ষা সংহিতাৰ 112 নম্বৰ অনুচ্ছেদৰ অধীনত কোৰ্টৰ জৰিয়তেও তদন্ত ছিংগাপুৰত কৰাগে নাই আৰু ছিংগাপুৰৰ পৰা মানুহবিলাকক ইয়ালৈ সাক্ষ্য আনিবৰ কাৰণে থ্ৰু কোৰ্ট এতিয়ালৈকে নটিচো পঠিওৱা হোৱা নাই সেইটো 114 নম্বৰ অনুচ্ছেদ মানুহ আনিবলৈ হ'লে কথাটো বুজিলে নে নাই ধৰিব পাৰিলে নে নাই যদি ধৰিব পৰা নাই এনে অখিল গগৈক গালি দিব পাৰিব যে ই ৰাজনীতি কৰিছে কিন্তু জুবিনদাৰ ন্যায় কেতিয়াও নাপাব সেইকাৰণে মই আপোনালোকক অনুৰোধ কৰিছোঁ যে আপোনালোকে বস্তুটো বুজি লওক যদি মোৰ কথাটো নহয় উকিল এজনক সুধি লওক না যদি আপোনালোকে মোৰ কথাটো বিশ্বাস কৰিব নোখোজে তেতিয়াহ'লে BNSS ভাৰতীয় ন্যায় কি কয় ভাৰতীয় নাগৰিক অধিকাৰ সংহিতা সেইখন এবাৰ পঢ়ি লওক না
ন্যায় সংহিতাখন আপুনি নাগৰিক ন্যায় সংহিতাখন এবাৰ পঢ়ি লওক না শেষ নহয় তেতিয়া বুজি পাই যাব ন ওৰে এই কথাকেইটা কোৱাৰ কাৰণে মোক গালি দি আছে মই দেখিছো এতিয়া লাইভতো দুটা এটা মানুহে গালি দি আছে কোনবা এই মাত্ৰ কলিতা বুলি মানুহ এটাই গালি দিছে মোক মানে বুজি নোপোৱা কি হ'ব বুজি নাপালে যদি বিজেপি লেজুত ধৰি থাকে যদি ভক্ত হয় বিজেপি তেতিয়ালটো এইবিলাক কথাই ক'ব লাগিব আমিতো সঁচা কথা কোৱা মানুহ কাকো কেয়াৰো নকৰো উল্টা পুল্টা আমি পাত্তাও নিদিওঁ কাকো কি কৰিব এতিয়া মই ক'লো যে এতিয়া প্ৰথমতে মই ক'লো যে এক নম্বৰ মই ক'লো ৰিপিট কৰি দিছো যে কেইবাটাও এজেন্সিক এতিয়ালৈকে ধৰা নাই তদন্তৰ আওতালে অনা নাই এক নম্বৰ এক্সটাৰ্নেল এফেয়াৰ্স মিনিষ্ট্ৰী দুই নম্বৰ মুখ্যমন্ত্ৰীৰ পত্নীৰ কথাটো 3 নম্বৰ আপোনাৰ হেৰি কি কয় আৰু এটা কিবা এটা কৈছিলো 3 নম্বৰ এই তিনটা অনা নাই 2 নম্বৰ ক'লো যে যেটো তদন্ত চলি আছে এই তদন্তটো যি ধৰণে লিগেলি মানে বিধিসন্মতভাৱে চলিব লাগিছিল সেই বিধিসন্মত তদন্ত এতিয়ালৈকে চলা নাই গতিকে কোৰ্টতে ডকুমেন্ট যদি আমাৰ এই আমি যে চিঞৰি আছিলো যে যাব লাগে প্ৰথম কথা 32 দিনৰ পাছত সিংগাপুৰ পাইছে 32 দিনৰ পাছত সিংগাপুৰ পালে কি পাব আমাৰ ইয়াৰ পৰা মৃত্যুৰ দিনাই আমাৰ ইয়াৰ পৰা কোৰ্টৰ জৰিয়তে থ্ৰ কোৰ্ট সিংগাপুৰ গভৰ্ণমেণ্টক ক'ব লাগিছিল যে জুবিনদা যিটো ৰুমত আছিল যিখন হোটেলৰ যিটো ৰুমত আছিল সেই ৰুমটো সিজ কৰা হোক বা সিল কৰা হোক 19 তাৰিখৰ দিনাই ক'ব লাগিছিল খেদিনাই আমাৰ গভৰ্ণমেণ্টে থ্ৰ কোৰ্ট কোৱাব লাগিছিল যে যিখন ইয়াতৰ পৰা জাপ মাৰিছিল সেই ইয়াতখনো য'ত আছে যেনেকৈ আছে তাতে সিল কৰা হোক ষ্টেটাস কো মেইনটেইন কৰি তাতে ৰখা হোক এটো ক'ব লাগিছিল সিসিটিভি ফুটেজ কিনি খেদিনাই সংৰক্ষণ কৰিবলৈ কৈ দিব লাগিছিল দুইটাৰে কৰিলে নে যদি জুবিনদাক আপোনাৰ বি খুৱাইছে তেতিয়ালে কি কৰিব লাগিব তেতিয়ালে জুবিনদাই খোৱা খাদ্যটো টেষ্ট কৰিব লাগিব খাদ্যটো টেষ্ট কৰাৰ উপৰি জুবিনদাৰ খাদ্যৰ যেটো পাত্ৰত দিছিল সেই পাত্ৰটো টেষ্ট কৰিব লাগিব যিখন টাৱেলত মুখ মুছিলে হেখন কৰিব লাগিব বিছনা চাদৰখন টেষ্ট কৰিব লাগিব হয়নে নহয় কক আপোনালোকে যদি বমি কৰিছিল বমিখিনি টেষ্ট কৰিব লাগিব হয়নে নহয় কক আপোনালোকে বুজি পাব লাগিব ন বুজি পাব লাগিব কথাবিলাক বুজি পাব লাগিব আৰু ন্যায়সন্মত হ'ব লাগিব লিগেল হ'ব লাগিব নহলে এনে গাই বাই খোলা কটিৰ তাল কৰি থাকি একো লাভ নাই খোলা কটিৰ তাল কৰি থাকি একো লাভ নাই হেতু কথা এতিয়া মই ক'লো যে থ্ৰ কোৰ্ট এইবিলাক কৰিব লাগিব তৃতীয়তে থ্ৰ কোৰ্ট কৰাৰ পাছত এতিয়া যি তদন্তকাৰী সংস্থা যাব তেওঁলোকে প্লেস অফ অকাৰেন্স য'ত ঘটনা ঘটিছে তাত তদন্ত কৰিব লাগে তদন্ত কৰিবৰ কাৰণে যি ঠাইত যিটো ঘটনা ঘটিছিল সেই ঠাইত তেওঁ স্কেচ মেপ আঁকিব লাগিব 32 দিনৰ পাছত যিটো ঠাইত এই ঘটনাটো ঘটিছিল তাত সেই জাহাজখনো নাথাকিব জাহাজৰ ঘটনাও নাথাকিব কেপ্টেইনো নাথাকিব পাৰে জাহাজো বা ক'ত যাব এখন জাহাজ আমি হেতুও নাজানো তাত গৈ স্কেচ মেপ কেনেকৈ আঁকিব স্কেচ মেপটো আপোনালোকে জানেই যে হত্যাকাণ্ড বা মৃত্যুৰ ক্ষেত্ৰত স্কেচ মেপটো প্ৰায় এসেনশিয়াল ঘটনা বস্তু এটা স্কেচ মেপ আঁকিব লাগিব স্কেচ মেপ নহয় অকল জুবিনদাই যে তাত হাতুৰিছিল হাতুৰাৰ কাৰণে যেটো পাৰমিশন জুবিনদাই যে সেই ইয়াতখনত উঠিছিল তাৰ টিকেট পাৰমিশন ল'বৰ কাৰণে যিখন ফৰ্ম ফিল আপ কৰিব লাগে তাত জুবিনদাৰ সহি থাকিব লাগিব হাতুৰিবৰ কাৰণে জানে চাগে আপোনালোকে এনেকা ফ্ৰী ডাইভ কৰিবৰ কাৰণে পাৰমিশন ল'ব লাগে ফৰ্মখন ফিল আপ কৰিব লাগে এই ফৰ্মখনত জুবিনদাই সহি কৰা কাগজখন আনিব লাগিব না এই ফৰ্মখন তাত জুবিনদাই সঁচাকৈ লিখি দিছিল নেকি মোৰ এপিলেপসি নাই আৰু যদি লিখি দিছিল তেতিয়াহ'লে কোনে মানে জুবিনদাই সহি নকৰাকৈ কোনোবাই বেলেগে পাৰমিশন লৈছিল নেকি এটো তেতিয়াহে ভাৰতৰ বিএনএছ ভাৰতীয় নাগৰিক
ন্যায় সংহিতা নাগৰিক ন্যায় সংহিতাৰ কি কয় 103 নম্বৰ অনুচ্ছেদ 103 নম্বৰ অনুচ্ছেদত হত্যা কৰিলে মানে ফাঁসি দিব পাৰি আৰু 105 নম্বৰ অনুচ্ছেদত হত্যা নহয় মৃত্যুৰ ফালে ঠেলি দিলে আপোনাৰ যাৱজ্জীৱন কাৰাদণ্ড দিব পাৰি তেতিয়াহে অপৰাধীবিলাকক আমি শাস্তি দিব পাৰিম অপৰাধীক শাস্তি দিবৰ কাৰণে তেওঁলোকে যে এটা বেয়া স্বাস্থ্যত যে জুবিন গাৰ্গক বিদেশলৈ লৈ গৈছিল সেইটো প্ৰমাণ কৰিব লাগিব তাৰ কাৰণে মেডিকেল কাগজো লাগিব বিদেশত লৈ যোৱাৰ পাছত যে তেওঁক মানে আগদিনা গোটেই ৰাতি টোপনি ক্ষতি কৰি মদ-চদ খুৱাই তাৰ পিছত যে শাৰীৰিক স্বাস্থ্য বেয়া থকা অৱস্থাটো যে তেওঁক লৈ গৈছিল সেইটো প্ৰমাণ কৰিব লাগিব মই নিজে দেখিছিলো জুবিন দাই প্ৰথম যেটো ডাইভ মাৰিছে প্ৰথম ডাইভটোৰ সময়ত একদম ভৰিকিটা এনেকে এনেকে কপি আছিল ভিডিওটো চাওক আপোনালোকে হয়নে নহয় আপোনালোকে নিজে চাওক হয়নে নহয় তো সেই ভিডিওটোৰ পাছতো জুবিন দাক আকৌ পিছত সেকেন্ড ডাইভটো কোনে মৰালে এই প্ৰথম ডাইভটো মাৰি গৈয়ে তাৰ পিছতে ষ্টিফ হৈ গৈছিল জুবিন দা এনেকা থৰঙা জথৰ হৈ গৈছিল হন্যয় কক আপোনালোকে তাৰ পাছত আকৌ তেওঁ লাইফ জ্যাকেট নোহোৱাকে তাক জপিয়াবলৈ দিলে আৰু এটা কথা দেই দুটা কথা মই খুব যত্ন সহকাৰে মা কি হল আমন লাগিছে নেকি অকমান মা আৰু 2 মিনিট 5 মিনিট মা মই মা কি খবৰ মা ভালনে এয়া মোৰ মা ঠিক আছে মই কৈ আছিলো কি বুলি মই কি কৈ আছিলো আপোনাক মই কি কৈ আছিলো লাষ্ট মই কৈ আছিলো যে জুবিন দাক জাহাজলৈ যে লৈ গ'ল লৈ যোৱাৰ পিছত যে জাপ মাৰি দিয়াৰ কাৰণে যিখন ফৰ্ম ফিল আপ কৰিব লাগে সেই ফৰ্মখনৰ কোনে সহি কৰিছিলে সেইটো আমি জানিব লাগিব মই খুব মনোযোগেৰে জুবিন দাৰ মৃত্যু সম্পৰ্কীয় কিছুমান তথ্য মই যিবিলাক এতিয়া ইয়াত ক'ব নোৱাৰো তথ্য যিবিলাক ৰাজহুৱা হোৱা নাই কিছুমান তথ্য মই মানে পঢ়িবলৈ যত্ন কৰিছিলো সেই তথ্যবিলাক মই পঢ়িবলৈ মানে যত্ন কৰিছিলো সেই তথ্যবিলাক মানে যেতিয়া পঢ়োতে মই দেখিছিলো যে জুবিন দাৰ মৃত্যুৰ এটা অত্যন্ত ইম্পৰ্টেন্ট বস্তু হল যে জুবিন দাৰ দেহত ডায়েটম নামৰ এটা বস্তু পোৱা গৈছে ডায়েটম মানে হল সাগৰত থকা এটা খেলুৱৈ নিচিনা এটা বস্তু এটা হেতু কিমান পৰিমাণত পাইছে হেতু সাগৰৰ ওপৰৰ পানী নে তলৰ পানী যেটো ঠাইত মৃত্যু ঘটিছে সেই মৃত্যু ঘটা অঞ্চলৰ ডায়েটম নে কৃত্ৰিমভাৱে কোনোবাই তৈয়াৰ কৰি খুৱাই দিয়া ডায়েটম যাক বিহপান বুলিও কৈছে তেনেকৈ হ'ব পাৰে নেকি কাৰণ মই যেতিয়া ইন্টাৰনেট খুচৰি যেতিয়া চাইছো যে ডায়েটম যদি বেছিকে কোনোবাই মানে যাৰ মুখত মানে ভিতৰত যদি ডায়েটম বেছিকে সোমাই যায় তেতিয়া হলে এপিলেপসি থাকিলে তেওঁ চিজাৰ হয় ডায়েটম আপোনালোকে আজি ইন্টাৰনেটত ডায়েটম DIATOM ডায়েটম শব্দটো এবাৰ ইন্টাৰনেটত সাৰ্চ কৰক যিসকলে সঁচাকে জুবিনদাৰ ন্যায় বিচাৰিছে তেওঁলোকে ডায়েটম শব্দটো এবাৰ সাৰ্চ কৰকচোন DIATOM ডায়েটম শব্দটো সাৰ্চ কৰক ডায়েটম কেনেকে সেইটো ঠাই যেটো ঠাই জাহাজত তেওঁ উঠিছিলে সেইটো ঠাইৰ ডায়েটম তাৰ ভিতৰত আছে নে বাহিৰৰ ডায়েটম আনি ভৰোৱা হৈছিল এইবিলাক প্ৰমাণ কৰিবৰ কাৰণে আপোনালোকে জানিব দেই হেৰিয়ে এনে গলে নহব এই যিখন কমিটি গৈছে আৰু মই দেখিছো যে যিখন SIT গৈছে SITৰ আয়োজন যোৱা নাই কিন্তু SIT আয়োজন নোযোৱাকে অকল SITৰ চিফ জনে কৰিব পাৰে নে নাই মই নাজানো দেই মোৰ ধাৰণা মতে SITৰ আয়োজনো তালে যাব লাগিছিল মোৰ ধাৰণা মতে ইনভেষ্টিগেটিং অফিচাৰ সিংগাপুৰলৈ এতিয়া
আপোনালোকক মই এইকেইটা কথা ক'লো এইকেইটা কথা কোৱাৰ পাছত যদি কোনোবাই মোক আপোনালোকে ক'ব পাৰে যে নাই চৰকাৰৰ তদন্ত খুব ধুনীয়া হৈ আছে আপোনালোকে মিছামিছি কথা কৈ আছে তেতিয়া মই মানি ল'ম আপোনালোকে মোক বুজাই দিয়ক মই মানি ল'ম মই বুজি পাওঁ কাৰণে মই পঢ়া শুনা কৰোঁ কাৰণে মই অধ্যয়ন কৰি লৈছোঁ কাৰণে মই গৱেষণা কৰি লৈছোঁ কাৰণে মই কোৱা কথাকেইটাক যদি আপোনালোকে এনেই ইনচাল্ট কৰি থাকে কিছুমান মানুহে ইনচাল্ট কেলে কৰে মই জানোৱে বেছিভাগ মানুহে নকৰে বেছিভাগ মানুহে জাষ্টিছ ফৰ জুবিন গাৰ্গে লিখিছে কিন্তু কেইজন মানে মই দেখিছোঁ শৰ্মা কলিতা দুজন মানুহক মই অলপ আগতে দেখিলোঁ এই দুটা যেতিয়া এই দুজন মানুহক মই দেখিলোঁ কি কলিতা বুলি এজন মানুহ আৰু কি শৰ্মা বুলি এজন মানুহ তেওঁলোকে দেখিছোঁ আৰু ভট্টাচাৰ্য বুলি মানুহ এজনকো অলপ আগতে দেখিলোঁ তেওঁলোকে মোক এনেই গালি দিছে তো মই আপোনালোকক এটা কথা কওঁ যে মই গালি চালি খায়ে থাকোঁ মোৰ কাৰণে গালি চালি খোৱাটো একো নতুন কথা নহয় কিন্তু মই আপোনালোকক এটা কথা কওঁ যে জুবিনদাৰ ন্যায়ৰ কাৰণে আন্তৰিকতাৰে মাত মাতিছোঁ জুবিনদাৰ ন্যায়ৰ কাৰণে আন্তৰিকতাৰে মাত মাতিছোঁ তাত কোনো পলিটিক্স নাই আন্তৰিকতাৰে জুবিনদাৰ মৃত্যু 19 তাৰিখে ঘটিছে আজিৰ দিনটোলৈকে মই মোৰ নিজৰ সমষ্টিলৈ যাব পৰা নাই অকল জুবিনদাৰ ন্যায়ৰ কাৰণে কৰা ন্যায় সমাৱেশখনৰ বাহিৰে এটা কাম কৰিব পৰা নাই সব ৰাজনৈতিক দলে নিজৰ ৰাজনৈতিক কাম কাজ কৰি আছে আমি কৰিব পৰা নাই কেৱল জুবিন দাতে মজি আছোঁ সঁচাকৈ কৈছোঁ মিছাকৈ লাভ নাই অকল জুবিন দাতে মজি আছোঁ মই আপোনালোকক সেইকাৰণে স্পষ্টকৈ এটা কথা কৈছোঁ যে জুবিনদাৰ ন্যায়ৰ কাৰণে চৰকাৰে যি ধৰণে কাম কৰিছে এই ধৰণে কেতিয়াও জুবিনদাই ন্যায় পাব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাই জুবিনদাক ন্যায় দিব খোজা নাই তেখেতে আজি আকৌ নতুন এটা থিয়ৰি উলিয়াইছে যে জুবিনদাৰ মৃত্যুৰ আগতে যিবিলাক মানুহে জুবিনদাক ভাল পোৱা নাছিলে তেওঁলোক আজিকালি অনুৰাগী হৈছে আৰু জুবিনদাৰ মৃত্যুৰ আগতে যিবিলাক মানুহ অনুৰাগী আছিলে তেওঁলোকক এতিয়া পাত্তা দিয়া হোৱা নাই তাৰমানে বিজেপি বুলি অনুৰাগী আছিলে অথচ আমি সকলোৱে জানো যে জুবিনদাই আটাইতকৈ গালি পৰা যিটো দল আৰু চৰকাৰ সেইটো আছিলে বিজেপি অখিল গগৈক জুবিনদাই একদিনো বেয়াকে কোৱা এটা শব্দ আপোনালোকে দেখুৱাই দিয়ক মই হিমন্ত বিশ্ব শৰ্মাক চ্যালেঞ্জ কৰিছোঁ যে অখিল গগৈ আৰু ৰাইজৰ দল সব দলৰ বিৰুদ্ধে বেলেগ বেলেগ কথা কৈ গৈছে জুবিনদাই কিন্তু জুবিনদাক আনকি ডাইৰেক্টলি সাংবাদিকে যেতিয়া প্ৰশ্ন কৰিছে আমাৰ বিৰুদ্ধে তেতিয়াও জুবিনদাই আমাৰ বিৰুদ্ধে একটা শব্দ আমাৰ বিৰুদ্ধে কোৱা নাই এটা শব্দ কোৱা নাই মই দেখিছোঁ যে প্ৰতিদিন টাইমত নিতুমণি শইকীয়া ডাঙৰীয়াই মোৰ বিষয়ে ক্ৰিটিকেল প্ৰশ্ন সুধিছিলে এটাওতো বেয়াকৈ কোৱা নাই মোৰ বিষয়ে ভালকৈ কৈ গৈছে চাওক আমাৰ অৰ্কিড পাৰ্কলৈ প্ৰায়ে যায় 10-12 বাৰ গৈছে জীৱনটোত তেখেতে মই নিজে 5-6 বাৰ মান লগেই পাইছোঁ সাক্ষাৎকাৰবিলাক চাওক আপোনালোকে মই পতা কথাবিলাক ভালছে ট্ৰাইং টু ৰিকানেক্ট তো আপোনালোকে নিজে চাওক যে মোৰ লগত কথা পাতোঁতে কেনেকুৱা ধৰণৰ এটা বডি লেংগুৱেজ আপোনালোকে চাওক নিজে আজিলৈকে জুবিনদাই অখিল গগৈ ৰাইজৰ দল আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বিৰুদ্ধে এটাও শব্দ কোৱা নাই তাৰ বিপৰীতে বহুত মানুহ আৰু বহুত দলৰ বিৰুদ্ধে বিশেষকৈ বিজেপিৰ বিৰুদ্ধেতো যিমান কথা কৈছে সেইদিনা হিমন্ত বিশ্ব শৰ্মাই কৈছে যে অসম জাতীয় পৰিষদৰ বিৰুদ্ধে ফটুৱা দল বুলি কৈছে গতিকে তেওঁলোকে কেনেকৈ মাত মাতি আছে কিন্তু জুবিনদাইতো তাতকৈ বহুত বেয়া কথা ৰাইজৰ কি কয় হেৰিয়াৰ বিষয়ে কৈছে বিজেপি দলৰ বিষয়ে কি বুলি কৈছে যে বিজেপি দলটো বটলা দল বটলা পাৰ্টি ইয়াক কোনোদিন ভোট নিদিব বটলা পাৰ্টি বটলা একদম ৰাস্তাৰ শব্দ ষ্ট্ৰীট লেংগুৱেজত কথা কৈছে কলোকুৱেল বটলা পাৰ্টি ইয়াক ভোট নিদিব তেওঁ অসম জাতীয় পৰিষদৰ বিষয়ে গালি পাৰিছে চিএমএ কিন্তু আটাইতকৈ বেয়াকেতো বিজেপিক কৈছে হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালক নিতুমণি শইকীয়াৰ লগত হোৱা সাক্ষাৎকাৰটোত কি বুলি গালি দিছে চাওক বিজেপিৰ মেইন শ্লোগান পৰিৱৰ্তন
সেইটো কি বুলি ক'লে আপোনালোকে নিজে শুনি লওক মইতো সেইটো শব্দই ক'ব নোৱাৰিম ইয়াত এতিয়া পৰিৱৰ্তন শব্দটো শুনিবলৈ ভাল আচলতে কি বুলি কৈছিলে কৈ দিয়ক হয়নে নহয় কওক গতিকে মই এই গোটেই কথাবিলাকৰ পৰা আপোনালোকক এটাই কথা কৈছোঁ যে বিজেপিয়ে হিমন্ত বিশ্ব শৰ্মাই কোনো পধ্যে জুবিনদাৰ ন্যায় নিদিয়ে জুবিনদাৰ যদি ন্যায় পাবলৈ হয় অকল জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিলেও নহ'ব জাষ্টিছ ফৰ জুবিন গাৰ্গ আমি লিখি থাকিব লাগিব এই মাত্ৰ দিনেশ চন্দ্ৰ ডেকা বুলি মানুহ এটাই কৈছে তই পাগল মোক লিখিছে এইটো লাইভত চাই আছো মই হা আৰু এজনে কৈছে যে এই নতুন নতুন কথা ভাবি আপুনি উলিয়াই থাকক কেনেকৈ কৈছে এটাই কৈছে ঐ বাংলাদেশীৰ দালাল তুমি মিয়াৰ টিৰিক চুমা খাই থাক মন্টু কুমাৰ দাস এইবিলাক মই জানো যে সব RSS বিজেপিৰ মানুহ হয় RSS বিজেপিৰ এইবিলাক মানে এইবিলাক হেৰি মানে প্ৰফেশ্যনেল ইহঁতি তাৰমানে এই ইহঁতৰ নামত ইহঁত কি কৰে ইহঁতি নিজে নচলায় মানে ফেচবুকৰ একাউণ্টৰ পাছৱৰ্ডটো তাৰমানে বিজেপি দলত দি থৈ দিয়ে বিজেপি IT সেলটোক দি থৈ দিয়ে বিজেপি IT সেলটোৱে সেইবিলাক হেৰি কৰি থাকে সিহঁতৰ নামত এনেই মানে একাউণ্টটো আছে সিহঁতি নিজে চলাব নোৱাৰে তাৰমানে আপোনালোকে জানে নাই বিজেপিয়ে কি কৰে জানে নে নাই গোটেই বিজেপিয়ে অলপ অলপ পইচা দি কিবা কিবি কৰি মেনেজ কৰি বহুত মানুহ 1100 নে 1200 নে বেছি আছে নেকি এতিয়া জানো বেছি হ'ল পায় তেনেকুৱা মানুহৰ পৰা ফেচবুকৰ একাউণ্টটো তেওঁলোকৰ কি কয় IT সেলত আনি থৈছে IT সেলত আনি IT সেলৰ ৰুমটোৰ পৰা মোৰ বিৰুদ্ধে এনেকৈ মানে লিখি দিয়ে একদম উপাধিকেইটা একদম ট্ৰাইবেল উপাধিকেইটা একদম শৰ্মা ভট্টাচাৰ্য উপাধি পেগু উপাধি এনেকুৱা আৰু কিছুমান এনেকুৱা মুছলিম উপাধি দি দিব একদম মুছলিম হৈও আকৌ আপোনাক একদম হিন্দুত্ববাদৰ কথা লিখি দিয়ে তো এই একদম এনেকৈ ধৰণে বিজেপিয়ে সেই কামটো কৰে বুলি আপোনালোকে জানে চাগে সেই তেনেকুৱা দুটামান মানুহে মোৰে এতিয়া কমেণ্ট কৰি আছে মই চাই আছোঁ কাৰণ লাইভত থাকিলে সেইটোৱে সুবিধা যে চাই থাকিব পাৰি মই সেইকাৰণে আপোনালোকক বাৰম্বাৰ কৈ আছোঁ দেই অকল জাষ্টিছ ফৰ জুবিন গাৰ্গ #জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিলে আমি জাষ্টিছ নাপাম অকল আবেগত থাকিলেই আমি জাষ্টিছ নাপাওঁ যদি জাষ্টিছ সঁচাকৈয়ে পাব লাগে তেতিয়াহ'লে আহক আমি সকলোৱে মিলি চৰকাৰক ব্যাপক ৰূপত হেঁচা দিওঁ চৰকাৰ ইতিমধ্যে অস্বস্তিত পৰিছে চৰকাৰে ইতিমধ্যে ভয় খাইছে বিৰোধী দলে কৰিছে বুলি আমাৰ অনুৰাগীবিলাকক জুবিন দাক ভাল পোৱা মানুহবিলাকক বিভক্ত কৰিবলৈ চেষ্টা কৰিছে আমাৰো কিছুমানে সেইটোত ভৰি দিছে ইহঁতি ৰাজনীতি কৰিছে নেকি চবে ৰাজনীতি কৰা নকৰা চবেই মাতিব লাগিব মোক যদি কয় যে তই নামাতিবি মই নমতা হৈ যাম জিন্নাৰ পৰা এই মূল প্ৰশ্নবিলাক কোনে উত্থাপন কৰিব চিএমক উল্টাই কোনে ধৰিব নেকি কোনোবাই কওক কোনোবা ৰাজনীতি কৰা মানুহ আছে নেকি অসমত সংগঠন কৰা মানুহ আছে নেকি এনেকৈ ডাইৰেক্টলি চিএমৰ মুখত থাপকৈ ধৰিব পৰা মানুহ নকৰে নহয় গতিকে মোক মাতি থাকিব লাগিব কিন্তু কিছুমানে মানে এটা ভুৱা এটা আপোনাৰ ৰাজনীতি কৰা মানুহে নামাতিবি আমুক নকৰিবি ভুচুক নকৰি চবেই মাতিব লাগিব যাতে মই সঁচাকৈ মই মানে যিকোনো প্ৰকাৰে আমি গোটেইবিলাক মানুহ মিলি যাতে ন্যায় আনিব পাৰোঁ ন্যায় মানে আকৌ কৈ দিছোঁ জুবিনদাৰ ন্যায় মানে হ'ল 103 নম্বৰ ধাৰা সেকশ্যন 103 অফ BNSS 2023 তাৰ অধীনত অভিযুক্তৰ মৃত্যুদণ্ড নহলে বা সেকশ্যন 105 অফ BNSS 2023 তাৰ অধীনত যাৱজ্জীৱন কোনোদিন ওলাই আহিব নোৱাৰাকৈ অভিযুক্তৰ কি ক'ব আপোনাৰ সারা জীবন জেল যাৱজ্জীৱন জেল এটোৱে আৰু এটো কোৰ্টে তেতিয়া কৰিব পাৰিব কোৰ্টৰ ওপৰত এনে হেঁচা দি এতিয়া লাভ নাই কোৰ্টে তেতিয়া কৰিব পাৰিব যেতিয়া ইনভেষ্টিগেটিং অফিচাৰে চাৰ্জশিটত তাৰ সম্পূৰ্ণ তথ্য প্ৰমাণ দিব আৰু অকল তথ্য প্ৰমাণ দিলে নহব তথ্য প্ৰমাণটো লিগেলি আহিব লাগিব এতিয়া তথ্য প্ৰমাণ দিবও নোৱাৰে আৰু তথ্য প্ৰমাণ লিগেলিও আনিব নোৱাৰে কাৰণ এতিয়ালৈকে যিটা লিগেল প্ৰসেছৰ কথা মই অলপ আগত কলো সেই লিগেল প্ৰসেছত কাম এতিয়ালৈকে হোৱাই নাই কথাটো বুজিছেনে এজনে লিখিছে ভাস্কৰজ্যোতি দাস আপুনি আদালততকৈ ওপৰৰ নহয়
মই আদালততকৈ ওপৰ বুলি কোনে ক'লে আপোনাক? কোনে ক'লে? মাথাটো খটুৱাব না, নিজৰ মগজুটো খটুৱাব। মানুহ আৰু জীৱ জন্তুৰ মাজত পাৰ্থক্য এটাই, সেইটো হ'ল বিবেচনা শক্তি। গৰু এটাই সন্মুখত থকা ঘাঁহটো খাই দিব পাৰে, আমি মানুহে ভাত বনাই খাব পাৰোঁ। পৃথিৱীৰ আটাইতকৈ ধুনীয়া ঘোঁৰাটোৱেও খাদ্যটো নিজে বনাই খাব নোৱাৰে। পৃথিৱীৰ আটাইতকৈ কুৎসিত মানুহজনেও নিজৰ কামখিনি, নিজৰ খাদ্যটো নিজে তৈয়াৰ কৰি ল'ব পাৰে। মানুহ আৰু জীৱ জন্তুৰ মাজৰ পাৰ্থক্য সেইটোৱে। আপুনি মাথাটো খটুৱাব দেই দাস, মাথাটো খটুৱাব হা। আপুনি বেলেগৰ কথা শুনি মোক এইবিলাক নক'ব, মোক কৈ এইবিলাক লাভ নাই। মই খালি আপোনাৰ উত্তৰটো এইকাৰণেহে দিছোঁ যাতে বাকীবিলাকে বুজি পায়। মাথাটো খটুৱাব হা। জীৱ জন্তু আৰু মানুহৰ মাজৰ পাৰ্থক্য সেইটোৱে, বিবেচনা শক্তি। বিবেচনা শক্তিটোৱে যেতিয়া আপোনাৰ কাম নকৰিব, আনৰ কথা মতে চলিব, আপুনি আৰু মানুহ নহয়। কথাটো বুজিছে নাই? মই যিমান টানকৈ কৈছোঁ বুজি পাইছেনে নাই? বুজি পাইছে নাই? মা কি আমনি পাইছে নেকি? মা হৈ গ'ল হৈ গ'ল। মই অকণ দীঘলীয়া ক'ল বাৰু। মোৰ মা মোৰ দেহা হ'ব হৈ যাব। মায়ে কৈছে হ'ব, মোৰ লগত আহিব লাগে, এতিয়া মাৰ লগত কথা পাতিব লাগে। তো এইখিনি কথা ক'লোঁ। গতিকে অসমৰ মুখ্যমন্ত্ৰীয়ে যে ন্যায় নিদিয়ে সেইটো জল পটপট হৈ আছে। কাইলৈ বোলে তেওঁলোকে আন্দোলন কৰিব বিজেপি দলে কাৰ বিৰুদ্ধে কৰিব? বিজেপি চৰকাৰ বিৰুদ্ধে কৰিবতো লাগিব চৰকাৰ বিৰুদ্ধে। এতিয়াতো তদন্ত চলাই আছে চৰকাৰে, হয়নে নহয়? চৰকাৰে এতিয়ালৈকে কোৰ্টলৈ কেছ যোৱাই নাই। কোৰ্টলৈ কেছ ক'লে কোৰ্টৰ বিৰুদ্ধে যদি কৰিবলৈ হয়, কোৰ্টৰ বিৰুদ্ধে আন্দোলন সাধাৰণতে মানুহে কোনেও নকৰে। বিজেপি চৰকাৰে কালি মুখ্যমন্ত্ৰীয়ে কৈছে যে কোৰ্টৰ ওপৰত হেঁচা দিব লাগিব। সেইটোতো কোৰ্টৰ ওপৰত নহয়, প্ৰথমতে চৰকাৰৰ ওপৰত, আপোনাৰ ওপৰত, আপোনাৰ হিমন্ত বিশ্ব শৰ্মা, আপোনাৰ ওপৰত। আপোনাৰ নিচিনা চৈতানী মানুহ পৃথিৱীত জন্ম হোৱা নাছিলে। চৈতানী মানুহ, অসমৰ ইতিহাসৰ আটাইতকৈ চৈতানী মানুহ আপুনি জন্ম হৈছে। আপুনি 2 নম্বৰী কৰি এতিয়া জুবিনদাৰ ন্যায়ৰ দিব খোজা নাই। আপুনি পলিটিক্স কৰিছে, আন কোনেও পলিটিক্স কৰা নাই অসমত মই দেখিছোঁ। কংগ্ৰেছেও মানে ভয়ে ভয়ে আছে, মানুহে বেয়াকৈ বদনাম কৰিব নেকি। বাকী দলবিলাকেও তেনেকৈ আছে। অকল আপুনি আৰু আপোনাৰ দল, অকল আপোনালোকেই গোটেই জুবিনদাৰ গোটেই তদন্তক লৈ ৰাজনীতি কৰিছে। গতিকে আহক আমি সকলোৱে মিলি জুবিনদাৰ ন্যায়ৰ কাৰণে যুঁজ দিওঁ। ধন্যবাদ। জয় অসম, জয় জুবিনদা, জুবিনদা অমৰ হওক, জয় আই অসম।